ओम शांति 12 नवेम्बर 2020 साकार मुरली बाबाই আজি কৈছে মৰমৰ সন্তানসকল পিতাই যি পঢ়ায় হেয়া ভালদৰে পঢ়িলে 21 জন্মৰ কাৰণে উপাৰ্জনৰ উৎসৱ হৈ যাব সদায় সুখী হৈ যাবা প্ৰশ্ন তোমালোক সন্তানসকলৰ অতিন্দ্য সুখৰ গায়ন কিয় আছে উত্তৰ কিয়নো তোমালোক সন্তানসকলেহে এই সময়ত পিতাক জানা তোমালোকে হে পিতাৰ দ্বাৰা সৃষ্টিৰ আদি মধ্য অন্তক জানিছা এতিয়া তোমালোক সংগমত বেহদত থিয় হৈ আছা এইটো জানা যে আমি এতিয়া এই খাৰুৱা প্ৰণালীৰ পৰা অমিতৰ মিঠা প্ৰণালীলৈ গৈ আছো আমাক স্বয়ং ভগৱানে পঢ়াই আছে এনেকুৱা আনন্দ ব্ৰাহ্মণ সকলহে থাকে সেইবাবে অতিন্দ্য সুখ তোমালোকৰহে গায়ন কৰা হৈছে ओम शांति आत्मिक बेहदर पिताय आत्मिक बेहदर सन्तानসকলৰ প্ৰতি বুজাই আছে অৰ্থাৎ নিজৰ মত শুনাই আছে এটুটো নিশ্চয় বুজি পোৱা যে আমি জীৱ আত্মা হওঁ কিন্তু নিশ্চয়টো নিজক আত্মা বুলি কৰিব লাগে নহয় জানো এয়া আমি কোনো নতুন স্কুলত নপঢ়ো প্ৰত্যেক 5000 বছৰৰ পাছত আমি পঢ়ি আহিছো বাবাই সুধে নহয় যে আগতে কেতিয়াবা পঢ়িছানে তেতিয়া সকলোৱে কয় প্ৰত্যেক 5000 বছৰৰ পাছত পুৰুষোত্তম সংগম যুগত বাবাৰ ওচৰলৈ আহোঁ এইটোতো স্মৃতি থাকে নহয়নে এইটো পাহৰি যোৱা বিদ্যাৰ্থী স্কুলতো নিশ্চয় স্মৃতিত আহিব লক্ষ্য উদ্দেশ্যটো এটাই যিসকল সন্তান হয় লাগিলে দুদিনীয়া সন্তানেই হওক বা পুৰণা কিন্তু লক্ষ্য উদ্দেশ্য এটাই কাৰো ক্ষতি হ'ব নোৱাৰে পঢ়াত উপাৰ্জন হয় তেওঁলোকৰ গ্ৰন্থ বহি পঢ়ি শুনাই তেতিয়া উপাৰ্জন হয় ততালিকে হৰি নিবাসৰ ব্যৱস্থা হৈ যাব সাধু হল এখন দুখন শাস্ত্ৰ শুনালে উপাৰ্জন হৈ যাব এতিয়া এই সকলোবোৰৰ হল উপাৰ্জনৰ পথ প্ৰত্যেক কথাতে উপাৰ্জন হ'ব লাগে নহয় জানো যদি পইচা আছে তেন্তে কৰবাত ঘূৰি ফুৰি আহা তোমালোক সন্তানসকলে জানা বাবাই আমাক বহুত ভালদৰে পঢ়ায় যাৰ দ্বাৰা 21 জন্মৰ উপাৰ্জন হয় এই উপাৰ্জন এনেকুৱা যে আমি সদায় সুখী হৈ যাওঁ কেতিয়াও বেমাৰ নহব সদায় অমৰ হৈ থাকিম এইটো নিশ্চয় কৰিবলগীয়া হয় এনেকুৱা নিশ্চয় ৰাখিলে তোমালোক উৎফুল্লিত হবা নহলে কিবা নহয় কিবা কথাত চাকৰুদ্ধ হৈ থাকিবা ভিতৰি হুঁৱৰি থাকিব লাগে আমি বেহদৰ পিতাৰ পৰা পঢ়ি আছো ভগৱানুবাস এয়াতো গীতা হয় গীতাৰো যুগ আছে নহয় জানো কেৱল পাহৰি গৈছে এইটো হল পঞ্চম যুগ এই সংগম বহুত সৰু বাস্তৱত 1/4 বুলিও কোৱা নহয় শতাংশত হিচাপ কৰিব পাৰা হেয়াও আগলৈ গৈ পিতাক কৈ থাকিব পিতাই কিছু শুনোৱাটাওটো নিৰ্ধাৰিত হৈ আছে নহয় তোমালোক সকলো আত্মাত ভূমিকা নিৰ্ধাৰিত হৈ আছে যি পুনৰাবৃত্তি হৈ আছে তোমালোকে যি শিকা হেয়াও পুনৰাবৃত্তি হয় নহয় জানো পুনৰাবৃত্তি ৰহস্য তোমালোক সন্তানসকলে গম পাইছা প্ৰতিটো খোজতে ভূমিকা সলনি হৈ গৈ আছে এটা সেকেন্ড আনটো লগত নিমিলে উকনিৰ দৰে টিক টিক চলি থাকে টিক হল মানে সেকেন্ড পাৰ হল তোমালোক এতিয়া বেহদত থিয় হৈ আছা অন্য কোনো মনুষ্য মাত্ৰ বেহদত থিয় হৈ থকা নাই কাৰো বেহদৰ অৰ্থাৎ আদি মধ্য অন্তৰ জ্ঞান নাই এতিয়া তোমালোকে ভৱিষ্যতৰ বিষয়েও জানা আমি নতুন সৃষ্টিলৈ গৈ আছো এয়া হল সংগম যুগ যাক অতিক্ৰম কৰিব লাগে খাৰুৱা প্ৰণালী নহয় জানো এয়া হৈছে মিঠা অমিতৰ প্ৰণালী হেয়া হৈছে বিখৰ তোমালোক এতিয়া বিখৰ সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ যোৱা এয়া হল বেহদৰ কথা জগতত এই কথাবোৰ কোনেও নাজানে নতুন কথা নহয় জানো তোমালোকে এইটো জানা যে ভগৱান কাক কোৱা হয় তেওঁ কি এনেইটো সন্তানে পিতাৰ জীৱন বৃত্তান্ত শুনায় এইটো গতানুগতিক কথা
এইটোতো আকৌ পিতাসকলৰো পিতা নহয় জানো? তোমালোকৰ মাজত পুৰুষাৰ্থ ক্ৰম অনুসৰি জানে। তোমালোকে এতিয়া যথাযথ ৰীতিৰে পিতাৰ পৰিচয় দিব লাগে। তোমালোককো পিতাই দিছে, সেইবাবেতো বুজোৱা। অন্য কোনেওতো বেহতৰ পিতাক জানিব নোৱাৰে। কোনেও নাজানে, কেৱল তোমালোক সন্তানসকলেহে যিসকল সংগম যুগত আছা, তোমালোকেহে জানি আছা। গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত। সেইবাবেতো গায়নো আছে, অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপ-গোপীসকলক সুধিবা। বাবা পিতাও হয়, শিক্ষকো সৎগুৰু হয়। পৰম শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে। কেতিয়াবা কেতিয়াবা সন্তানে পাহৰি যায় এই সকলোবোৰ কথা। সন্তানসকলৰ বুদ্ধিত থকা উচিত। শিৱ বাবাৰ মহিমাত এই শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে। তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। তোমালোকে যদি বুজাব পাৰা, তেন্তে তোমালোকৰ বিজয় হ'ল নহয় জানো? তোমালোকে জানা, বেহতৰ পিতা সকলোৰে শিক্ষক, সকলোৰে সদ্গতিদাতা হয়। বেহতৰ সুখ, বেহতৰ জ্ঞান দেউতা হয়। তথাপি এনেকুৱা পিতাক পাহৰি যোৱা। মায়া কিমান সমৰ্থী, ঈশ্বৰকো সমৰ্থ বুলি কোৱা হয়, কিন্তু মায়া কম নহয়। তোমালোক সন্তানসকলে এতিয়া সঠিককৈ জানা, ইয়াৰতো নামেই ৰখা হৈছে ৰাৱণ। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য, ইয়াৰ ওপৰতো সঠিককৈ বুজাব লাগে। ৰাম ৰাজ্য আছে যেতিয়া নিশ্চয় ৰাৱণ ৰাজ্য আছে। সদায় ৰাম ৰাজ্যটো হ'ব নোৱাৰে। ৰাম ৰাজ্য শ্ৰীকৃষ্ণৰ ৰাজ্য কোনে স্থাপন কৰে, এয়া বেহতৰ পিতাই বহি বুজায়। তোমালোকে ভাৰতৰ খণ্ডতে বহুত মহিমা কৰা উচিত। ভাৰতত সঁচা খণ্ড আছে, কিমান মহিমা আছে। গঢ়োতাজন পিতাই হয়। তোমালোকৰ পিতাৰ প্ৰতি কিমান মৰম আছে, লক্ষ্য উদ্দেশ্য বুদ্ধিত আছে। এইটো জানা যে আমাৰ বিদ্যাৰ্থীসকলৰ পঢ়াৰ প্ৰতি নিচা থাকিব লাগে, চৰিত্ৰৰ প্ৰতিও খেয়াল ৰাখিব লাগে। বিবেকে কয়, যিহেতু এয়া ঈশ্বৰীয় পঢ়া, গতিকে এদিনো পঢ়া ক্ষতি কৰিব নালাগে আৰু শিক্ষক অহাৰ পাছত পলমকৈ আহিব লাগে। শিক্ষক আদি পোৱাৰ পাছত অহা উদাহৰণো দিয়ে। তোমাৰ শিক্ষকটো বহুত কাঢ়া আছিল, ভিতৰলৈ আহিবলৈ দিয়া নাছিল। ইয়াতো বহুত আছে যি পলমকৈ আহে। সেৱা কৰা সুসন্তান নিশ্চয় পিতাৰ প্ৰিয় হয় নহয় জানো? এতিয়া তোমালোকে বুজি পোৱা, আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম এইটোৱে আছিল। এওঁলোকৰ ধৰ্ম কেতিয়া প্ৰতিষ্ঠা হ'ল, অলপো কাৰো বুদ্ধিত নাই। তোমালোকৰ বুদ্ধিৰ পৰাই ঘনে ঘনে পিছলি যায়। তোমালোকে এতিয়া দেৱী দেৱতা হ'বলৈ পুৰুষাৰ্থ কৰি আছা। কোনে পঢ়াই আছে? স্বয়ং পৰমপিতা পৰমাত্মাই। তোমালোকে বুজি পোৱা যে আমাৰ এয়া ব্ৰাহ্মণ কুল হয়, ৰাজবংশ নাথাকে। ইয়াৰ হ'ল সৰ্বোত্তম ৰাজকুমাৰ। পিতাও সৰ্বোত্তম নহয় জানো? উচ্চতকৈ উচ্চ হয়, তেন্তে নিশ্চয় তেওঁ আমদানি উচ্চ হ'ব। তেওঁকে শ্ৰী শ্ৰী বুলি কোৱা হয়। তোমালোকো শ্ৰেষ্ঠ কৰি তোলা। তোমালোক সন্তানসকলে জানা যে আমাক শ্ৰেষ্ঠ কৰি গঢ়ি তোলোতাজন কোন হয়? অন্য কোনেও একোৱে বুজি নাপায়। তোমালোকে কবা, আমাৰ পিতাও হয়, শিক্ষকো হয়, সৎগুৰু হয়, আমাক পঢ়াই আছে, আমি আত্মা হওঁ। আমাক আত্মাসকলক পিতাই সোঁৱৰাই দিছে। তোমালোকে মোৰ সন্তান হোৱা, ভাই ভাই হোৱা, পিতাক স্মৰণো কৰে। ভাবে তেওঁ নিৰাকাৰী পিতা, গতিকে আত্মাকো নিৰাকাৰী বুলিয়ে ক'ব। আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা লয়, আকৌ ভূমিকা পালন কৰে। মনুষ্যই আকৌ আত্মাৰ সলনি নিজক শৰীৰ বুলি বুজি লয়। মই আত্মা হওঁ, এইটো পাহৰি যায়।
মই কেতিয়াও নাপাহৰো তোমালোক সন্তানসকল হৈছা শালগ্ৰাম। মই হৈছোঁ পৰম পিতা মানে পৰমাত্মা, তেওঁৰ ওপৰত দ্বিতীয় কোনো নাই। সেই পৰমাত্মাৰ নাম হ'ল শিৱ। তোমালোকো এনেকুৱা হোৱা আত্মা, কিন্তু তোমালোক সকলো শালিগ্ৰাম। শিৱৰ মন্দিৰত যোৱা, তাতো শালিগ্ৰাম বহুত ৰাখে। শিৱৰ পূজা কৰিলে তেতিয়া শালিগ্ৰামৰ লগতে পূজা কৰে নহয়। সেইবাবে বাবাই বুজাইছে তোমালোকৰ শৰীৰ আৰু আত্মা দুয়োটাৰে পূজা হয়। মোৰতো কেৱল আত্মাৰহে পূজা হয়, শৰীৰ নাহে। তোমালোক কিমান উচ্চ হোৱা, বাবাটো আনন্দিত হৈ। পিতা দুখীয়া হয়, সন্তানে পঢ়ি কিমান আগবাঢ়ি যায়, কিহৰ পৰা হৈ যায় প্ৰতিটো জানে। তোমালোক কিমান উচ্চ আছিলা, এতিয়া কিমান মাউৰা হৈ গলা। নিজৰ পিতাকে চিনি নাপায়, এতিয়া তোমালোক পিতাৰ হৈছা, গতিকে গোটেই বিশ্বৰ মালিক হৈ যোৱা। পিতাই কয়, মোক কোৱাই স্বৰ্গীয় ঈশ্বৰীয় পিতা, এয়াও তোমালোকে জানা। এতিয়া স্বৰ্গ স্থাপনা হৈ আছে, তাত কি থাকিব এয়া তোমালোকৰ বাহিৰে অন্য কাৰো বুদ্ধিত নাই। তোমালোকৰ বুদ্ধিত আছে যে আমি বিশ্বৰ মালিক আছিলোঁ, এতিয়া হৈ আছোঁ। প্ৰজাও এনেকৈ ক'ব নহয় যে আমি মালিক। এইবোৰ কথা তোমালোক সন্তানসকলৰহে বুদ্ধিত আছে, গতিকে আনন্দিত হৈ থাকিব লাগে জানো। এই কথাবোৰ শুনি আকৌ আনকো শুনাব লাগে। সেইবাবে সেৱা কেন্দ্ৰ বা সংগ্ৰহালয় খুলি থাকে, যি কল্প পূৰ্বে হৈছিল সেয়া হৈ থাকিব। সংগ্ৰহালয়, সেৱা কেন্দ্ৰ আদিৰ কাৰণে তোমালোকৰ বহুত প্ৰস্তাৱ দিয়ে, তেতিয়া বহুত ওলাই আহিব, সকলোৱে হাড় নৰম হৈ থাকিব। তেতিয়া তোমালোক এতিয়া গোটেই বিশ্ব হাড় নৰম কৰি দিয়া। তোমালোকৰ যুগত কিমান প্ৰবল শক্তি আছে। পিতাই কয়, তোমালোকৰ বহুত শক্তি আছে। তোমালোকৰ ভোজন যুগত থাকি ৰান্ধিলে খোৱালে তেতিয়া বুদ্ধি সেইফালে আকৰ্ষিত কৰিব। ভক্তি মাৰ্গততো গুৰুসকল উচ্ছিষ্টও খায়। তোমালোক সন্তানসকলে বুজি পোৱা ভক্তি মাৰ্গৰ বিস্তাৰটো বহুত, তাৰ বৰ্ণনা কৰিব নোৱাৰি। এয়া বীজ, সেয়া বৃক্ষ, বীজৰ বৰ্ণনা কৰিব পাৰি। বাকী কাৰোবাক যদি কোনো বৃক্ষৰ পাত গণনা কৰে তেন্তে গণিব নোৱাৰিব, অনেক পাত থাকে, বীজটো পাতৰ লক্ষণ দেখা পোৱা নাযায়। আচৰিত নহয়নে? ইয়াকো প্ৰকৃতি বুলি কোৱা হ'ব। জীৱ জন্তু কিমান আশ্চৰ্যজনক। অনেক প্ৰকাৰৰ পোক আছে, কেনেকৈ জন্ম হয়, বহুত আচৰিত নাটক হয়। ইয়াক কোৱা হয় প্ৰবৃত্তি। এয়াও ৰচি থোৱা আছে, সত্য যুগত কি দেখিবা সেয়াও নতুন বস্তুৱেই হ'ব, সকলোৰে নতুন হ'ব। ময়ূৰ কাৰণেতো বাবাই বুজাইছে, ময়ূৰক ভাৰতৰ জাতীয় চৰাই বুলি কোৱা হয়, কিয়নো শ্ৰীকৃষ্ণ মুকুটত ময়ূৰী পাখি দেখায়। ময়ূৰ আৰু ময়ূৰী অতি সুন্দৰ হয়, চকুৰ পানীৰে গৰ্ভৱতী হয়, সেয়েহে জাতীয় চৰাই বুলি কয়। এনেকুৱা সুন্দৰ পক্ষী বিলাতৰ ফালে দেখা পোৱা যায়। এতিয়া তোমালোক সন্তানসকলক গোটেই সৃষ্টি আদি মধ্য অন্তৰ ৰহস্য বুজাইছে, যাক অন্য কোনেও নাজানে। কোৱা, আমি তোমালোকক পৰম পিতা পৰমাত্মা জীৱন বৃত্তান্ত শুনাওঁ। ৰচয়িতা হয় তেতিয়া নিশ্চয় তেওঁৰ ৰচনাও আছিল। তাৰ ইতিহাস ভূগোল আমি নাজানো। উচ্চতকৈ উচ্চ ব্যাসৰ পিতাৰ কি ভূমিকা সেয়াও আমি জানো। জগতৰ লোকেতো একোৱেই নাজানে। এইখন বহুত শ্ৰী শ্ৰী সৃষ্টি, এই সময়ত সুন্দৰ হ'লেও অসুবিধাৰ। কন্যাসকলক চোৱা কেনেকৈ পলুৱাই লৈ যায়। তোমালোক সন্তানসকলৰ এই ভিকাৰী
সৃষ্টিৰ প্ৰতি ঘৃণা জন্মিব লাগে। এইখন শ্ৰী শ্ৰী সৃষ্টি হৰি। আমিতো এতিয়া পিতাক স্মৰণ কৰি নিজক আত্মা পবিত্ৰ কৰি তুলিব লাগে। আমি সতোপ্ৰধান আছিলোঁ, সুখী আছিলোঁ, এতিয়া তমোপ্ৰধান হোৱাৰ কাৰণে দুখী হৈছোঁ, পুনৰ সতোপ্ৰধান হ'ব লাগে। তোমালোকে বিচৰা আমি পতিতৰ পৰা পাৱন হওঁ। যদিও গায়ন কৰে যে পতিত পাৱন, কিন্তু শৰীৰৰ গোল গোল পাম। আমি এতিয়া অমৰপুৰী মালিক হৈ আছোঁ। তোমালোক সন্তানসকল সদায় আনন্দিত হৰ্ষিত মুখ হৈ থাকিব লাগে। তোমালোক বহুত মিঠা সন্তান হোৱা। পিতাই ৫০০০ বছৰৰ পাছত সেই সকল সন্তানৰ সৈতে মিলিত হয়, তেন্তে নিশ্চয় আনন্দিত হ'ব লাগে, নহয় জানো? ভাল বাৰু, অতি মৰমৰ কল্পপাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দেউতাৰ স্নেহপূৰ্ণ স্মৰণ। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দেউতাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। ধাৰণাৰ বাবে মুখ্য সাৰ। আমি ঈশ্বৰীয় বিদ্যাৰ্থী হওঁ, সেইবাবে পঢ়াৰ প্ৰতিও নিচা থাকিব লাগে আৰু নিজৰ চৰিত্ৰৰ প্ৰতিও ধ্যান ৰাখিব লাগে। এদিনো পঢ়াৰ ক্ষতি কৰিব নালাগে। পলমকৈ শ্ৰীমত প্ৰৱেশ কৰি শিক্ষক ধাৰণাৰ বাবে মুখ্য সাৰত কৈছে, আমি ঈশ্বৰীয় বিদ্যাৰ্থী হওঁ, সেইবাবে পঢ়াৰ প্ৰতিও নিচা থাকিব লাগে, নিজৰ চৰিত্ৰৰ প্ৰতি ধ্যান ৰাখিব লাগে। এদিনো পঢ়া ক্ষতি কৰিব নালাগে। পলমকৈ শ্ৰেণীত প্ৰৱেশ কৰি শিক্ষকক অপমান কৰিব নালাগে। ২ নম্বৰ, এই বিকাৰী শ্ৰী শ্ৰী জগতৰ প্ৰতি ঘৃণা ভাৱ ৰাখিব লাগে। পিতাৰ যি স্মৃতি নিজৰ আত্মাক পবিত্ৰ তমোপ্ৰধান তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। সদায় আনন্দিত হৰ্ষিমুখ হৈ থাকিব লাগে। বৰদান, অন্তবাসক হৰি দ্বাৰা সেৱা কৰোঁতা কৰম বন্ধন মুক্ত ডবল লাইট ভৱ। অন্তবাসক হৰি দ্বাৰা সেৱা কৰোঁতা কৰম বন্ধন মুক্ত ডবল লাইট হোৱা। বিস্তাৰ কৈছে, অন্তবাসক হৰি দ্বাৰা সেৱা কৰাটো কৰ্ম বন্ধন মুক্ত ডবল লাইট হোৱা। যিদৰে স্থূল হৰি দ্বাৰা চাকাৰী ঈশ্বৰীয় সেৱাত ব্যস্ত থকা, তেনেকৈ নিজৰ আকাৰী হৰি দ্বাৰা অন্তবাসক সেৱাও লগতে কৰিব লাগে। যিদৰে ব্ৰহ্মা দ্বাৰা স্থাপনা বৃদ্ধি হ'ল, সেইদৰে এতিয়া তোমালোকৰ সূক্ষ্ম হৰি দ্বাৰা বিস্তাৰত কৈছে, বৰদান আছে, অন্তবাসক হৰি দ্বাৰা সেৱা কৰোঁতা কৰ্ম বন্ধন মুক্ত ডবল লাইট হোৱা। বিস্তাৰত কৈছে, যিদৰে স্থূল হৰি দ্বাৰা সাকাৰী ঈশ্বৰীয় সেৱাত ব্যস্ত থকা, তেনেকৈ নিজৰ আকাৰী হৰি দ্বাৰা অন্তবাসক সেৱাও লগত কৰিব লাগে। যিদৰে ব্ৰহ্মা দ্বাৰা স্থাপনা বৃদ্ধি হ'ল, সেইদৰে এতিয়া তোমালোকৰ সূক্ষ্ম হৰি দ্বাৰা শিৱ শক্তি যোগৰ দ্বাৰা বিস্তাৰত কৈছে, যিদৰে স্থূল হৰি দ্বাৰা চাকাৰী ঈশ্বৰীয় সেৱাত ব্যস্ত থকা, নিজৰ আকাৰী হৰি দ্বাৰা অন্তবাসক সেৱাও লগতে কৰিব লাগে। যিদৰে ব্ৰহ্মা দ্বাৰা স্থাপনা বৃদ্ধি হ'ল, সেইদৰে এতিয়া তোমালোকৰ সূক্ষ্ম হৰি দ্বাৰা শিৱ শক্তি যুগ্ম ৰূপৰ সাক্ষাৎকাৰ দ্বাৰা সাক্ষাৎকাৰ আৰু বাৰ্তা পোৱা কাৰ্য হ'ল। কিন্তু এই সেৱা কাৰণে কৰ্ম কৰিও যিকোনো কৰ্ম বন্ধনৰ পৰা
মুক্ত সদায় ডবল লাইট ৰূপত থকা শ্লোগান মানৰ ত্যাগত সকলোৰে মাননীয় হোৱা ভাগ্য সমাহিত হৈ আছে। ওম শান্তি।